অৱশেষত জামিন পালে দুৰ্নীতিগ্ৰস্ত এচিএছ বিষয়া নুপুৰ বৰাই আৰক্ষীৰ ভুলৰ বাবেই জামিন পালে নুপুৰ বৰাই ৰাজ্যৰ বিশেষ আদালতে মঞ্জুৰ কৰে নুপুৰ বৰাৰ জামিন জামিনৰ ৰায়দানটো প্ৰকাশ কৰিছে তাত নুপুৰ বৰাক 1 লাখ টকাকৈ দুজন জামিনদাৰৰ ভিত্তিত জামিনত মুকলি কৰি দিছে তাৰে এজন চৰকাৰী চাকৰিয়াল হ'ব লাগিব আৰু লগতে কিছুমান কণ্ডিশ্যন দিছে যে তেওঁ স্পেচিয়েল জাজৰ আদালতৰ যি পৰিসীমা তাৰ বাহিৰলৈ গ'লে আদালতৰ অনুমতিও ল'ব লাগিব এওঁ এচিএছ বিষয়া নুপুৰ বৰা 2019 চনত এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ লাভ কৰিছিল চাকৰি আৰু চাকৰি লাভ কৰিয়েই নামি পৰিল লুণ্ঠন ৰাজত জনতাক বিগত 6টা বছৰে লুটি পুটি খাই খুৱে বাৱে গোটোৱা ধন এয়া গণি গণি শেষ কৰিব নোৱাৰাকৈ ধন গোটাইছিল নুপুৰে আৰক্ষীৰ অভিযানত সৰ্বমুঠ 1,47 লাখ টকা উদ্ধাৰ হৈছিল এই নগদ ধন উদ্ধাৰ হৈছিল নুপুৰ বৰাৰ চাইন শান্তি গ্ৰীনো এপাৰ্টমেণ্টৰ পৰা ধন উদ্ধাৰ হৈছিল বৰপেটাৰ ভাড়াঘৰৰ পৰা নলবাৰীৰ এটা বেংকৰ লকাৰৰ পৰাও আৰক্ষীয়ে উদ্ধাৰ কৰিছিল কেইবা লাখ টকাৰ নগদ ধন কিন্তু ইমানৰ পাছতো জামিন পালে এচিএছ বিষয়া নুপুৰ বৰাই নিশা 8 বজাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছিল দুৰ্নীতিৰ সম্ৰাজ্ঞী নুপুৰ বৰাক ভিজিলেন্স পিএছ কেছ নম্বৰ 25/25 একিউজ নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁক যি সময়ত গ্ৰেপ্তাৰ কৰিছিল সেইটো ৰাতিৰ সময় আছিল যি এৰেষ্ট মেমো এই গোচৰৰ নথিত আছে এৰেষ্ট কৰাৰ সময়টো আৰক্ষীয়ে লিপিবদ্ধ আকাৰত প্ৰকাশ কৰিছিল যে ৰাতি 8 বজাত এই ভুল তদন্তকাৰী আৰক্ষীৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ এই ভুলৰ বাবে জামিন পালে নুপুৰ বৰাই বিধি বহিৰ্ভূতভাৱে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল বিতৰ্কিত এচিএছ নুপুৰ বৰাক বিএনএছএছত এটা ধাৰা আছে সেকশন 35 উইদিন ব্ৰেকেট 3 তাত লিপিবদ্ধ আকাৰত আছে যে ৰাতিৰ সময়ত কোনো মহিলাক যদি গ্ৰেপ্তাৰ কৰিবলগীয়া হয় তেনেহলে জুৰিছডিকশ্যনেল ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ পৰা অনুমতি অবিহনে যদি গ্ৰেপ্তাৰ প্ৰক্ৰিয়া চলোৱা হয় আৰ্টিকেল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভায়োলেট কৰে এই যুক্তিখিনিও প্ৰদৰ্শন কৰা হৈছিল উল্লেখযোগ্য যে মাটিৰ নামজাৰি সলনি কৰাক লৈ নুপুৰৰ বিৰুদ্ধে সন্দেহ হৈছিল গৃহ বিভাগৰ ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে তদন্ত কৰিছিল মুখ্যমন্ত্ৰী তদাৰকী কোষে তদন্তত পোহৰলৈ আহিছিল টকাৰ বিনিময়ত নুপুৰ বৰাই অবৈধভাৱে ভূমিৰ নামজাৰি কৰাৰ তথ্য ইয়াৰ পিছত নুপুৰ বৰাৰ ঘৰত অভিযান চলালে আৰক্ষীয়ে মুখ্যমন্ত্ৰী তদাৰকী কোষে নুপুৰৰ ঘৰৰ আলমাৰী ট্ৰলি বেগ খুলিয়েই বান্দিলে উদ্ধাৰ কৰিছিল নগদ ধন কেৱল এয়ে নহয় কোটি কোটি টকাৰ সোণ আৰু হীৰাৰ অলংকাৰো অভিযানকাৰী আৰক্ষীয়ে জব্দ কৰিছিল নুপুৰ বৰাৰ এপাৰ্টমেণ্টৰ পৰা কিন্তু এইগৰাকী দুৰ্নীতি সম্ৰাজ্ঞী নুপুৰ বৰাই জামিন পালে একমাত্ৰ আৰক্ষীৰ ভুলৰ বাবে এতিয়া জনতাৰ আগত ক'ত কেনেকৈ নাক লুকুৱাব তদন্তকাৰী আৰক্ষীয়ে হেয়া সকলোৰে বাবে এতিয়া বৃহৎ প্ৰশ্ন গুৱাহাটীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম